নমস্কাৰ মই এপলিনা টাইমলৈ স্বাগতম জনাইছো আৰু এই মুহূৰ্তত আন এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো 10 তাৰিখৰ পিছত যদি আপুনিও জুবিন ক্ষেত্ৰলৈ যায় তেনেহলে সাৱধান হওক কাৰণ জুবিন ক্ষেত্ৰত এইবাৰ ভুল কৰিলে হুৰা সেৱন কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিলে লগে লগে কিন্তু গ্ৰেপ্তাৰ কৰা হ'ব এটা ভুল কৰিলে লগে লগে গ্ৰেপ্তাৰ কৰা হ'ব পুনৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কঠোৰ হৈ উঠিছে জুবিন ক্ষেত্ৰত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰা সকলক লৈ আজিৰ দিনটোত মুখ্যমন্ত্ৰী গৰাকীয়ে ডাঙৰ ঘোষণা কৰি কৈছে যে 10 তাৰিখলৈকে মাত্ৰ অপেক্ষা কৰি আছে মুখ্যমন্ত্ৰী গৰাকীয়ে 10 তাৰিখত আদালতত জুবিন গাৰ্গৰ ঘটনাৰ তদন্ত সন্দৰ্ভত চাৰ্জশিট দাখিল কৰা হ'ব আৰু চাৰ্জশিট দাখিল কৰাৰ পিছতে চৰকাৰী একচন অব্যাহত থাকিব জুবিন ক্ষেত্ৰত লৈছে এই মুহূৰ্তত সবিস্তাৰে এই খবৰ টাইমেটৰ দৰ্শকৰ বাবে জুবিন ক্ষেত্ৰত হুৰা সেৱন কৰা সকল এতিয়া সাৱধান হওক জুবিন ক্ষেত্ৰত হুৰা খাই পৰিবেশ বিনষ্ট কৰিলে চৰকাৰে ল'ব ব্যৱস্থা হুৰা সেৱন অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰিলে হ'ব গ্ৰেপ্তাৰ লগে লগে গ্ৰেপ্তাৰ কৰিব আৰক্ষীয়ে 10 তাৰিখৰ পিছতে জুবিন ক্ষেত্ৰত চলিব চৰকাৰৰ একচন এতিয়ালৈকে একচন চলা নাই কিন্তু 10 তাৰিখৰ পিছত একচন চলিব মুখ্যমন্ত্ৰী গৰাকীয়ে কথা স্পষ্ট কৰি কৈ দিছে চাৰ্জশিট দাখিলৰ পিছতে মুখ্যমন্ত্ৰীয়ে নজৰ দিব এবাৰ জুবিন ক্ষেত্ৰত চাৰ্জশিট দাখিল কৰাৰ লগে লগে জুবিন ক্ষেত্ৰত কঠোৰ হ'ব চৰকাৰ প্ৰশাসন জুবিন ক্ষেত্ৰলৈ গৈ ভুলতো নকৰিব এই কেটা কাম জুবিন ক্ষেত্ৰত পৰিস্থিতি বিনষ্ট কৰা সকলৰ বিৰুদ্ধে চৰকাৰে ল'ব ব্যৱস্থা হুৰা হেবন ভুলতো নকৰিব বা জুবিনৰ সমাধিত গৈ হুৰা ঢালিব নোৱাৰিব জুবিন গাৰ্গৰ সমাধিত গৈ হুৰা হেবন কৰি উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰিব নোৱাৰিব জুবিন ক্ষেত্ৰত হুৰা পাই লোকৰ বাবে সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হ'ব আৰু জুবিন ক্ষেত্ৰৰ যি প্ৰৱেশ দ্বাৰ থাকিব প্ৰৱেশ দ্বাৰৰ সন্মুখতে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে এই সন্দৰ্ভত কিছু সময় পূৰ্বে মুখ্যমন্ত্ৰী গৰাকীয়ে কথা উল্লেখ কৰিছে যে একাংশই জুবিন ক্ষেত্ৰত গৈ বহু উদ্ভণ্ডালিৰ সৃষ্টি কৰিলে আৰু যিসকল লোকে উদ্ভণ্ডালিৰ সৃষ্টি কৰিছে তেওঁলোকে এক প্ৰকাৰ জুবিন গাৰ্গক অপমান কৰিছে কিন্তু জুবিন গাৰ্গক এনেকৈ অপমান কৰিবলৈ দিয়া নহব মাত্ৰ চাৰ্জশিট দাখিল কৰালৈ মুখ্যমন্ত্ৰী গৰাকী ৰৈ আছিল গতিকে 10 ডিচেম্বৰত যেন চাৰ্জশিট দাখিল কৰা হ'ব আৰু জুবিন গাৰ্গ ঘটনাৰ তদন্তৰ চাৰ্জশিট আদালতত দাখিল কৰাৰ লগে লগে জুবিন ক্ষেত্ৰত চলিব চৰকাৰ একচন 10 তাৰিখৰ পিছত জুবিন ক্ষেত্ৰলৈ যাওঁতে সকলো সাৱধান হওক জুবিন ক্ষেত্ৰলৈ গৈ ভুলতো কিছুমান কাম আপুনি নকৰিব হুৰা সেৱন কৰি ভুলতো আপুনি জুবিন ক্ষেত্ৰলৈ নাযাব উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কোনো কাৰণত নকৰিব আনৰ সৈতে সংঘাতৰ সৃষ্টি হ'বলৈ কোনো আনৰ সৈতে কোনো কাৰণত সংঘাত যাতে সৃষ্টি নহয় পৰিবেশ যাতে কোনো কাৰণত বিনষ্ট নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব জুবিনৰ সমাধিত যিসকলে হুৰা ঢালি আহিছিল তেওঁলোক সাৱধান হওক কোনো কাৰণত এই কাম কৰিব নোৱাৰিব লগে লগে কিন্তু চৰকাৰ একচন আৰম্ভ হ'ব এটা যদি ভুল কৰে লগে লগে গ্ৰেপ্তাৰ কৰা হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত এই কথা স্পষ্ট কৰি দিছে যে জুবিন ক্ষেত্ৰত একাংশই পৰিবেশ বহুবাৰ বিনষ্ট কৰিলে কিন্তু এতিয়া সেই কাম হ'বলৈ দিয়া নহ'ব যেহেতু জুবিন ক্ষেত্ৰ পুণ্যতীৰ্থ গতিকে পুণ্যতীৰ্থত কেতিয়াও এনে কাম হ'বলৈ দিয়া নহয় মুখ্যমন্ত্ৰী গৰাকীয়ে এই কথা উল্লেখ কৰি স্পষ্ট ৰূপত উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে যে 10 ডিচেম্বৰৰ পিছত জুবিন ক্ষেত্ৰলৈ যিসকল লোকে পৰিবেশ বিনষ্ট কৰিবলৈ যাব হুৰা সেৱন কৰি যাব জুবিনৰ সমাধিত হুৰা ঢালিবলৈ যাব সকলোৰে বিৰুদ্ধে লোৱা হ'ব একচন লগে লগে গ্ৰেপ্তাৰ কৰা হ'ব এই লোকসকলক কিছু সময়ৰ পূৰ্বে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰি এই কথা উল্লেখ কৰিছে মাত্ৰ মুখ্যমন্ত্ৰী গৰাকীয়ে 10 ডিচেম্বৰলৈ অপেক্ষাহে কৰি আছিল গতিকে 10 ডিচেম্বৰ যেতিয়াই আহিব আদালতত যেতিয়া জুবিন গাৰ্গ ঘটনাৰ তদন্তৰ চাৰ্জশিট দাখিল কৰা হ'ব আৰু তাৰ লগে লগে সমগ্ৰ জুবিন ক্ষেত্ৰত চৰকাৰে একচন আৰম্ভ কৰিব প্ৰশাসন কঠোৰ হ'ব আৰক্ষী কঠোৰ হ'ব হুৰা পাইলো কোনো কাৰণত জুবিন ক্ষেত্ৰৰ দৰে পুণ্যতীৰ্থত প্ৰৱেশ কৰিব নোৱাৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে এই মুহূৰ্তত আমি মুখ্যমন্ত্ৰী গৰাকীৰ মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিম ডিসেম্বৰতে দিয়াৰ প্ৰচেষ্টা কিবা কাৰণত 10 তাৰিখ গ'লে গ'ল তেতিয়ালৈকে মই সমাধিত চকু দিয়া নাই 10 তাৰিখৰ পিছত বাউণ্ডাৰী ৱাল টোৱাল আমি সব কৰিম কংগ্ৰেছে এটা নিৰৰ্থক প্ৰচেষ্টা কৰি আছে ডিসেম্বৰতে দিয়াৰ প্ৰচেষ্টা কিবা কাৰণত 10 তাৰিখ গ'লে গ'ল তেতিয়ালৈকে মই সমাধিত চকু দিয়া নাই 10 তাৰিখৰ পিছত বাউণ্ডাৰী ৱাল টোৱাল আমি সব কৰিম কংগ্ৰেছে এটা নিৰৰ্থক প্ৰচেষ্টা কৰি আছে ডিসেম্বৰতে দিয়াৰ প্ৰচেষ্টা কিবা কাৰণত 10 তাৰিখ গ'লে গ'ল তেতিয়ালৈকে মই সমাধিত চকু দিয়া নাই 10 তাৰিখৰ পিছত বাউণ্ডাৰী ৱাল টোৱাল আমি সব কৰিম কংগ্ৰেছে এটা নিৰৰ্থক প্ৰচেষ্টা কৰি আছে ডিসেম্বৰতে দিয়াৰ প্ৰচেষ্টা কিবা কাৰণত 10 তাৰিখ গ'লে গ'ল তেতিয়ালৈকে মই সমাধিত চকু দিয়া নাই
10 তাৰিখৰ পিছত বাউণ্ডৰী ৱাল টোৱাল আমি চব কৰিম। চাওক, কংগ্ৰেছে এটা নিৰৰ্থক প্ৰচেষ্টা কৰি আছে। ডিচেম্বৰতে দিয়াৰ প্ৰচেষ্টা, কিবা কাৰণত 10 তাৰিখ গ'লে গ'ল, আৰু তেতিয়ালৈকে মই সমাধিত চকু দিয়া নাই। 10 তাৰিখৰ পিছত বাউণ্ডৰী ৱাল টোৱাল আমি চব কৰিম। চাওক, কংগ্ৰেছে এটা নিৰৰ্থক প্ৰচেষ্টা কৰি আছে। ডিচেম্বৰতে দিয়াৰ প্ৰচেষ্টা, কিবা কাৰণত 10 তাৰিখ গ'লে গ'ল, আৰু তেতিয়ালৈকে মই সমাধিত চকু দিয়া নাই। 10 তাৰিখৰ পিছত বাউণ্ডৰী ৱাল টোৱাল আমি চব কৰিম। চাওক, কংগ্ৰেছে এটা নিৰৰ্থক প্ৰচেষ্টা কৰি আছে। ডিচেম্বৰতে দিয়াৰ প্ৰচেষ্টা, কিবা কাৰণত 10 তাৰিখ গ'লে গ'ল, আৰু তেতিয়ালৈকে মই সমাধিত চকু দিয়া নাই। 10 তাৰিখৰ পিছত বাউণ্ডৰী ৱাল টোৱাল আমি চব কৰিম। চাওক, কংগ্ৰেছে এটা নিৰৰ্থক প্ৰচেষ্টা কৰি আছে। ডিচেম্বৰতে দিয়াৰ প্ৰচেষ্টা, কিবা কাৰণত 10 তাৰিখ গ'লে গ'ল, আৰু তেতিয়ালৈকে মই সমাধিত চকু দিয়া নাই। 10 তাৰিখৰ পিছত বাউণ্ডৰী ৱাল টোৱাল আমি চব কৰিম। চাওক, কংগ্ৰেছে এটা নিৰৰ্থক প্ৰচেষ্টা কৰি আছে। ডিচেম্বৰতে দিয়াৰ প্ৰচেষ্টা, কিবা কাৰণত 10 তাৰিখ গ'লে গ'ল, আৰু তেতিয়ালৈকে মই সমাধিত চকু দিয়া নাই। 10 তাৰিখৰ পিছত বাউণ্ডৰী ৱাল টোৱাল আমি চব কৰিম। চাওক, কংগ্ৰেছে এটা নিৰৰ্থক প্ৰচেষ্টা কৰি আছে। ডিচেম্বৰতে দিয়াৰ প্ৰচেষ্টা, কিবা কাৰণত 10 তাৰিখ গ'লে গ'ল, আৰু তেতিয়ালৈকে মই সমাধিত চকু দিয়া নাই। 10 তাৰিখৰ পিছত বাউণ্ডৰী ৱাল টোৱাল আমি চব কৰিম। চাওক, কংগ্ৰেছে এটা নিৰৰ্থক প্ৰচেষ্টা কৰি আছে। ডিচেম্বৰতে দিয়াৰ প্ৰচেষ্টা, কিবা কাৰণত 10 তাৰিখ গ'লে গ'ল, আৰু তেতিয়ালৈকে মই সমাধিত চকু দিয়া নাই। 10 তাৰিখৰ পিছত বাউণ্ডৰী ৱাল টোৱাল আমি চব কৰিম। চাওক, কংগ্ৰেছে এটা নিৰৰ্থক প্ৰচেষ্টা কৰি আছে। ডিচেম্বৰতে দিয়াৰ প্ৰচেষ্টা, কিবা কাৰণত 10 তাৰিখ গ'লে গ'ল, আৰু তেতিয়ালৈকে মই সমাধিত চকু দিয়া নাই। 10 তাৰিখৰ পিছত বাউণ্ডৰী ৱাল টোৱাল আমি চব কৰিম। চাওক, কংগ্ৰেছে এটা নিৰৰ্থক প্ৰচেষ্টা কৰি আছে। ডিচেম্বৰতে দিয়াৰ প্ৰচেষ্টা, কিবা কাৰণত 10 তাৰিখ গ'লে গ'ল, আৰু তেতিয়ালৈকে মই সমাধিত চকু দিয়া নাই। 10 তাৰিখৰ পিছত বাউণ্ডৰী ৱাল টোৱাল আমি চব কৰিম। চাওক, কংগ্ৰেছে এটা নিৰৰ্থক প্ৰচেষ্টা কৰি আছে। ডিচেম্বৰতে দিয়াৰ প্ৰচেষ্টা, কিবা কাৰণত 10 তাৰিখ গ'লে গ'ল, আৰু তেতিয়ালৈকে মই সমাধিত চকু দিয়া নাই। 10 তাৰিখৰ পিছত বাউণ্ডৰী ৱাল টোৱাল আমি চব কৰিম। চাওক, কংগ্ৰেছে এটা নিৰৰ্থক প্ৰচেষ্টা কৰি আছে। ডিচেম্বৰতে দিয়াৰ প্ৰচেষ্টা, কিবা কাৰণত 10 তাৰিখ গ'লে গ'ল, আৰু তেতিয়ালৈকে মই সমাধিত চকু দিয়া নাই। 10 তাৰিখ